নিশ্চয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কালি পৰহি শপত গ্ৰহণ কৰিব। তৃতীয়বাৰৰ কাৰণে NDA চৰকাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্ব হ'ব। আমি NDAৰ অংশীদাৰ। আমি প্ৰধানমন্ত্ৰী এগৰাকী পালোঁ। ভাৰতৰ জনসাধাৰণে মেণ্ডেট NDAৰ সপক্ষে দিলে। সকলো প্ৰস্তুতি চলিছে এতিয়া। অহাকালি NDAৰ সাংসদসকলৰ নৱনিৰ্বাচিতসকল আৰু ৰাজ্যসভাৰ যি সংসদ আছে সেইসকলৰ এখন বৈঠক কালি সংসদ ভৱনত অনুষ্ঠিত হ'ব। তাৰপিছতে প্ৰধানমন্ত্ৰীয়ে নিশ্চয় ৰাষ্ট্ৰপতিক লগ কৰি তেখেতৰ যিটো পৰামৰ্শ, যিটো পাৰ্লিয়ামেণ্টৰ MP সিদ্ধান্ত গ্ৰহণ কৰিব সেইটো জনাব। আৰু পৰহি যিটো বহু চৰ্চিত আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমাৰ এটাই কথা, স্পষ্ট কথা, NDA বিচাৰিছিলোঁ, NDA আহিছিল, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছিলোঁ, সেইটো হ'ল। আৰু এতিয়া আমি NDAত থাকিয়ে আমাৰ দল শক্তিশালী কৰিবৰ কাৰণে আমি কাম কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।